বৰপেটাৰ আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে জাহিনুৰ হুছেইন নামৰ এজন যুৱকক আটক। ধৃত ড্ৰাগছ সৰবৰাহকাৰী জাহিনুৰ হুছেইনক বিলাসীপাৰা কচিয়া খান্তাত বুলি জানিব পৰা গৈছে। ধৃত ড্ৰাগছ মাফিয়া জাহিনুৰে দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি চলাই আহিছিল ড্ৰাগছৰ বেহা। আৰু অৱশেষত আজি বৰপেটাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যামল জ্যোতি শইকীয়াৰ নেতৃত্বত এতিয়া আৰক্ষীৰ এক গোপন সূত্ৰৰ পম খেদি বৰপেটা ৰেল গেটৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে জাহিনুৰ আটক কৰিবলৈ সক্ষম হয়। সম্প্ৰতি বৰপেটাৰ আৰক্ষীয়ে ধৃত ড্ৰাগছ মাফিয়া জাহিনুৰ হুছেইনক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। ঘটনা মানে এখানে ওই যে ড্রাগস নিয়ে আইছিল, পরে এই যে পুলিশের মানুষের ড্রাগস সহকারে তারা ধরছে, আমরা সামনে আসছিলাম, এগুলো এখানে চেকিং করা হইলো, বার করা হইলো ড্রাগস গুলো আর কি। ড্রাগস আসলে 70.70 এটু বরপেটা রোড এই ব্রিজের তলত, রেল রোডের ব্রিজের তলত আছে। আরেকটি লই গেছে লড়াটোর নাম আরক্ষীকে তো আমি হেরিয়ে করবো বলে আমি ধন্যবাদ দিওঁ। এনেকে যদি সবকেইটা মানুষ যদি এনেকে ধরে আমার সমাজের কারণে ভাল, আমি এটাই চেষ্টা করবো বলে ড্রাগসর বিখ্যাত মানুহকেইটা যদি এনেকে যদি আরক্ষী যদি আরো ধরি মাথান বস্তুকেইটা নোহোৱা কৰি দেয়, আমার ল'ৰা ছোৱালীৰ কাৰণে ভাল, সমাজের কাৰণে ভাল। আমি এটাই চাওঁ বলে ভবিষ্যতে যাতে এনেকে নহয়, আমার ল'ৰা ছোৱালীৰ কাৰণে ভাল হ'ব বলে আরক্ষী যাতে এইবিলাক আরক্ষী হেৰি সুৰক্ষা কৰি মানে এইবিলাক ধৰি লয়, এই বস্তু আমি এটা কামনা করছি।